নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্সৰ ৰিজাল্টৰ কাৰণে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে বাদ চাই আছে তেওঁলোকৰ বাবে অতিকে সুখবৰ, কিয়নো আপোনালোকৰ ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে। বন্ধুসকল, ইয়াৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, লগতে বন্ধুসকল ৰিজাল্ট চাবলৈ আপোনালোকে কেনেদৰে চাব পাৰিব, গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্সৰ যদি আপোনালোকে ৰিজাল্ট চাব বিচাৰে, তাৰ কাৰণে আপোনালোকে ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ মেইন ৱেবছাইটত আপোনালোকে আহিব লাগিব। মেইন ৱেবছাইটত অহাৰ লগে লগে ওপৰত আপোনালোকৰ ৰিজাল্ট বুলি দিয়া আছে, তাত আপোনালোকে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰি আপোনালোকে যদি জিএনএম এন্ট্ৰেন্সৰ ৰিজাল্ট আহে তেতিয়াহ'লে আপোনালোকে তাত ক্লিক কৰি ৰিজাল্ট চাব পাৰিব। লগতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ এনএম এন্ট্ৰেন্সত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ওপৰত আই বটনত লিংক দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে এনএম এন্ট্ৰেন্সৰ এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড অনলাইনৰ লাষ্ট ডেট কেতিয়া আছে গোটেইখিনি ডিটেইলছ চাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্সৰ ৰিজাল্ট যদি চাব বিচাৰে, ইয়াৰে আপোনালোকৰ ৰিজাল্টৰ নটিচ অহাকালি পাব্লিছড হ'ব। লগতে বন্ধুসকল, আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। লগতে জিএনএম এন্ট্ৰেন্স এক্সামৰ যদি আপোনালোকৰ ৰিজাল্টৰ একজেক্ট ডেট যদি জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে, মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।